মধ্যাহ্ন ভোজন বিচাৰি বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ধুবুৰী জিলাৰ গোলকগঞ্জ শিক্ষাখণ্ডৰ অন্তৰ্গত 2330 নং বৰুণডাঙ্গা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এই প্ৰতিবাদী কাৰ্যসূচী গৰমৰ বন্ধৰ পিছৰে পৰাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নাই মধ্যাহ্ন ভোজন। ইয়াৰ পূৰ্বেও বিদ্যালয়খনত নিয়মীয়াকৈ মধ্যাহ্ন ভোজন যোগান নধৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। সপ্তাহত 2-3 দিন মধ্যাহ্ন ভোজন যোগান ধৰি বাকী ধন আৰু চাউল আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে, যাৰ বাবে এইবাৰ প্ৰতিবাদত নামিল বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল। হয়, আজি আমি ক'বলৈ দুখ পাইছোঁ যে আমাৰ স্থানীয় এখন বিদ্যালয় আছে, বিদ্যালয়খনৰ নাম হ'ল 2330 নং বৰুণা প্ৰাথমিক বিদ্যালয়। দীৰ্ঘদিনৰ পৰা এই প্ৰধান শিক্ষকজন আছে যে তাৰ বিৰুদ্ধে ইমান দুৰ্নীতি অভিযোগ উত্থাপিত হৈছে। আজি প্ৰায় বহুদিনৰ পৰা এই স্কুলখনত মধ্যাহ্ন ভোজন যোগান ধৰা নাই। আজি আমি চাইছোঁ যোৱাকালিত যে তাত কণ ল'ৰা ছোৱালীয়ে মানে ভাত বিচাৰি এনেকুৱা হুলস্থুল পৰিৱেশ কৰিছে যে আমাক ভাত দিয়ক। এই স্কুলখনত বহুত দুৰ্নীতি আছে। বিগত দিনত আৰু কিছুমান তাত দুৰ্নীতি আছিল। তাত চাউলত পোক ধৰিছিল। এই পোক ধৰা চাউলত তাত কিছুমান তাত ৰান্ধি খুৱাইছিল। অসম চৰকাৰৰ ফালৰ পৰা কণ ল'ৰা ছোৱালীৰ বিষয়ত যিবিলাক পুষ্টিকৰ খাদ্য যোগান ধৰি আছে বিদ্যালয়বিলাকত, সেই পুষ্টিকৰ খাদ্যবিলাকত দেখা গৈছে যে এই স্কুলৰ প্ৰধান শিক্ষকগৰাকী মানে বিক্ৰী কৰি দি আছে, মানে বহুত দুৰ্নীতি কৰি আছে। এই প্ৰধান শিক্ষকৰ নামত আজি বহুত দুৰ্নীতি বহুত দুৰ্নীতি। আমাৰ সন্দেহ হয় এই ক্ষেত্ৰত প্ৰধান শিক্ষকগৰাকীৰ লগতে যিবিলাক শিক্ষাখণ্ড গোলকগঞ্জ শিক্ষাখণ্ড আছে সিহঁতো জড়িত আছে নেকি আমাৰ সন্দেহ হয়। এইকাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ, অনতিপলমে শিক্ষাখণ্ডৰ ওপৰত আৰু এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই প্ৰধান শিক্ষকগৰাকীক অতি সোনকালে নিলম্বন কৰিব লাগে। যদি নিলম্বন নকৰে অনাগত দিনত আমি গোলকগঞ্জ শিক্ষাখণ্ড আমি প্ৰতিবাদত আমি কঁপাই তুলিম। এইটো